গৰমৰ দিনত নাৰিকল তেলৰ লগত দুবিধ বস্তু মিলাই স্কিনত লগালে আপোনাৰ স্কিনখন মাত্ৰ ৩-৪ দিনতে সফ্ট হ'ব, গ্লোইং হ'ব, স্কিনৰ দাগ দূৰ হৈ যাব। ৰ'দ গৰমত যদি স্কিনখন ক'লা পৰিছে সেই সমস্যাও দূৰ হৈ যাব। এই নাৰিকল তেল আপোনালোকে 12 মাহেই স্কিনত লগাব পাৰে। নাৰিকল তেল স্কিনৰ বাবে বহুত ভাল হয়। নাৰিকল তেলে স্কিন ডেমেজ হ'লে ৰিপেয়াৰ কৰাত সহায় কৰে, স্কিনৰ পৰা বলি ৰেখা দূৰ কৰাত সহায় কৰে। আজি মই আপোনালোকক নাৰিকল তেল যিটো পদ্ধতিৰে লগাই দেখুৱাম সেই পদ্ধতিৰে আপোনালোকে গৰমৰ দিনতো নাৰিকল তেল লগাব পাৰিব। গৰমৰ দিনত স্কিনত নাৰিকল তেল কেনেকৈ লগাব পাৰি তাকেই মই মোৰ আজিৰ এই ভিডিঅ'টোত দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ গৰমৰ দিনত স্কিনত লগোৱা নাৰিকল তেলৰ এটা খুব বঢ়িয়া ৰেমেডি, যিটো ৰেমেডি আপোনালোকৰ স্কিনখনৰ ক'লা দাগ দূৰ কৰিব পাৰিব, স্কিনখন টাইট কৰি ৰাখিব পাৰিব, স্কিনখনৰ ছানবাৰ্ণ দূৰ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ স্কিনখন হৈ যাব সফ্ট, গ্লোইং আৰু উজ্জ্বল। আজি মই দেখুৱাৰ দৰে নাৰিকল তেল আপোনালোকে গৰম দিনতো স্কিনত লগাব পাৰিব। তে জানো আহক গৰমৰ দিনত কেনেকৈনো স্কিনত নাৰিকল তেল লগালে আমাৰ স্কিনৰ পৰা ক'লা দাগ, পিগমেণ্টেশ্যন, ডাৰ্ক স্পট, ছানবাৰ্ণ, বলি ৰেখা দূৰ কৰি আমাৰ স্কিনখন সফ্ট, গ্লোইং আৰু উজ্জ্বল কৰি ৰাখিব পাৰোঁ। নাৰিকল তেলৰ এই ৰেমেডিটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহিব আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। বেলটো টিপাৰ পাছত অল বুলি ওলাব, অলটো টিপি দিলে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' সোনকালে আপোনালোকলৈ যাব আৰু আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'য়ে চাবলৈ পাব। তে চাওঁ বলক গৰমৰ দিনত কেনেকৈ স্কিনত নাৰিকল তেল লগাব পাৰি। গৰমৰ দিনত আপোনালোকে এই নাৰিকল তেলৰ ৰেমেডিটো দুটা ষ্টেপত লগাব লাগিব। দুইটা ষ্টেপ এতিয়া মই আপোনালোকক দেখুৱাম। প্ৰথমতে ফাৰ্ষ্ট ষ্টেপটো দেখুৱাই লৈছোঁ, তাৰপাছত আপোনালোকক ছেকেণ্ড ষ্টেপটো দেখুৱাম। নাৰিকল তেলৰ এই ৰেমেডিটো বনাবৰ কাৰণে মই প্ৰথমে ল'লোঁ নাৰিকল তেল আৰু এই নাৰিকল তেলটো মই এতিয়া কেইটোপালমান লৈ ল'ম। নাৰিকল তেল বেছি নালাগে, 5-6 টোপালমান ল'লেই হৈ যাব। এয়া মই যিটো জোখত লৈছোঁ সেই জোখটোতে আপোনালোকে নাৰিকল তেল ল'ব। এতিয়া মই নাৰিকল তেলটো লৈ ল'লোঁ আৰু এই নাৰিকল তেলৰ লগত এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল। গোলাপ জলটো আপোনালোকে এচামুচ ল'ব লাগিব। এচামুচ গোলাপ জল আৰু আধা চামুচতকৈ কম নাৰিকল তেল, দুইটা বস্তুৱে এয়া মই মিক্স কৰি লৈছোঁ। ইয়াৰ পাছত আমাক লাগিব নেমু ৰস। নাৰিকল তেল মই যিমান পৰিমাণে লৈছিলোঁ সিমান পৰিমাণে নেমু ৰস ল'ম। নাৰিকল তেলৰ আৰু নেমু ৰসৰ পৰিমাণ সমানে ল'ব লাগিব। এতিয়া মই এয়া নেমু ৰস লৈছোঁ নাৰিকল তেলৰ সমানে। নাৰিকল তেল, গোলাপ জল আৰু নেমু ৰস তিনিওটা বস্তু ভালকৈ এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া দিব লাগিব এয়া বেচন আপোনালোকে ল'ব পাৰে। বেচন যদি নাথাকে তেতিয়াহ'লে পিঠাগুড়ি ল'লেও হ'ব আৰু পিঠাগুড়ি নাথাকিলে বেচন ল'লেও হ'ব, যিকোনো এবিধ ল'লেই হ'ল। এতিয়া মই বেচন লৈছোঁ এয়া এচামুচৰ জোখাৰে বেচন দি পেলাই গোটেইকেইটা বস্তু এতিয়া মই মিক্স কৰি লৈছোঁ। এই পেষ্টটো বনাওঁতে আপোনালোকৰ যদি অকণমান শুকান টাইপৰ হয় তেতিয়াহ'লে আপোনালোকে অকণমান গোলাপ জল মিহলাই ল'ব পাৰে। যদি গোলাপ জল নাথাকে অকণমান পানীও মিহলাই ল'ব পাৰে। তাৰপাছত ভালকৈ গোটেইকেইটা বস্তু মিক্স কৰি এই পেষ্টটো তৈয়াৰ কৰি ল'ব লাগিব। এতিয়া মোৰ এই পেষ্টটো তৈয়াৰ হৈ গ'ল। এই পদ্ধতিৰে আপোনালোকে গৰমৰ দিনতো নাৰিকল তেল স্কিনত লগাব পাৰে, কাৰণ নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। বয়সৰ বলি ৰেখা দূৰ কৰিবলৈ সহায় কৰে আৰু লগতে আমাৰ স্কিনত থকা ক'লা ডাৰ্ক স্পট দূৰ কৰিবলৈ নাৰিকল তেলে বহুত বেছিকৈ সহায় কৰে। গৰমৰ দিনত এই পদ্ধতিৰে যদি আপোনালোকে নাৰিকল তেল স্কিনত লগায় তেতিয়াহ'লে স্কিনখন অইলি নহ'ব। এতিয়া মই আপোনালোকক এই পেকটো কেনেকৈ লগাব লাগে সেইটো দেখুৱাই আছোঁ। এতিয়া আপোনালোকে দেখা পালে যে নাৰিকল তেলৰ এই ৰেমেডিটো মই কেনেধৰণে বনালোঁ। আপোনালোকে এইদৰে বনাই পেলাই এইটো কেনেধৰণে লগাব সেইটো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। নাৰিকল তেলৰ এই ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ ফেচ ৱাছ কৰি আহিব লাগিব। এতিয়া মই মোৰ মুখখন ফেচ ৱাছ কৰিয়ে আহিছোঁ। ফেচ ৱাছ কৰাৰ পাছত এতিয়া মই আপোনালোকক এইটো লগাই দেখুৱাম। এতিয়া মই ৰেমেডিটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই মুখখন 5 মিনিট এনেকৈ লাহে মাছাজ কৰি থাকিম। এনেকৈ মাছাজ কৰিলে স্কিনত থকা যিবোৰ ডেড স্কিন চেল, শুকান মৃত ছাল সেইবোৰ দূৰ হৈ যাব। স্কিনত খুব ধুনীয়া এটা মাছাজো পাব আৰু স্কিনত ব্লাড চাৰ্কুলেশ্যন হ'ব। স্কিনত যেতিয়া ব্লাড চাৰ্কুলেশ্যন হ'ব তেতিয়া আমাৰ স্কিনখনত ক'লা দাগ দূৰ হ'ব, স্কিনখনৰ বলি ৰেখা দূৰ হ'ব, স্কিনখনৰ গ্লো আহিব। এতিয়া আপোনালোকে এই ফেচ পেকটো লগোৱাৰ পাছত
5 মিনিট এনেকৈ লাহে লাহে মাসাজ কৰিব বেছি প্ৰেছাৰ নিদিব স্কিনত লাহে লাহে আপোনালোকে মাসাজ কৰিব এই ৰেমেডিটো আপোনালোকে সপ্তাহত 3 দিনকৈ ৰাতি শুৱাৰ আগত কৰিব এনেকৈ যদি 5 মিনিট মাসাজ কৰে তেতিয়া হলে স্কিনত থকা ধুলি বালি লেতেৰা প্ৰদূষণ সেইবোৰ দূৰ হ'ব স্কিনত যদি ঘামচি আছে সেইবোৰ দূৰ হ'ব স্কিনত যদি ৰঙা ৰঙা ফুহা উঠিছে সেই সমস্যাও দূৰ হ'ব এতিয়া মোৰ 5 মিনিট মাসাজ হৈ গল 5 মিনিট মাসাজ কৰাৰ পাছত এই পেকটো 10 মিনিটলৈ এনেকৈ মুখতে লাগি থাকিবলৈ দিব 10 মিনিট পাছত মুখখন ধুই মই আপোনালোকক খুব বঢ়িয়া এটা নাইট ক্ৰীম বনাই দেখুৱাম যেটো মই নাৰিকল তেলেৰে বনাম নাৰিকল তেলৰ এই নাইট ক্ৰীমটো যদি আপোনালোকে ৰাতি লগাই পেলাই শুই থাকে তেতিয়া হলে আপোনালোকৰ স্কিনত থকা কলা দাগবোৰটো দূৰ হ'বই লগতে আপোনালোকৰ স্কিনখন খুব ধুনীয়া উজ্জ্বল হ'ব বগা হ'ব আৰু আপোনালোকৰ স্কিনৰ পৰা বলি ৰেখা দূৰ হ'ব 10 মিনিট হৈ গল আৰু মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এতিয়া মই এখন টাৱেলেৰে মুখখন মচি লৈছো মুখখন মচি হৈ গল মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া মই আপোনালোকক নাৰিকল তেলেৰে খুব বঢ়িয়া এটা ক্ৰীম বনাই দেখুৱাম তে চাও আহক গৰমৰ দিনত নাৰিকল তেলেৰে কেনেকৈ ক্ৰীম বনাই লগাব পাৰি নাৰিকল তেলৰ এই নাইট ক্ৰীমটো বনাবৰ কাৰণে মই এই বাটিটোতে লম এতিয়া 4-5 টোপাল মান নাৰিকল তেল বেছি নালাগে অকনমান হলেই হ'ব নাৰিকল তেল কাৰণ এবাৰৰ কাৰণেহে বনাম এবাৰৰ কাৰণে 4-5 টোপাল নাৰিকল তেল হলে হৈ যাব এতিয়া মই 4-5 টোপাল মান নাৰিকল তেল ইয়াতে লৈ ললো আৰু ইয়াৰ পাছত আমাক লাগিব অকনমান এলোভেৰা জেল এলোভেৰা জেলো কমকৈ লম কাৰণ এবাৰ লগাবৰ জুখাৰে বেছিকৈ নালাগে কমকৈ হলে হৈ যাব নাৰিকল তেল কেইটোপালৰ লগত মই এতিয়া এলোভেৰা জেলখিনি ভালকৈ মিক্স কৰি লৈছো ইয়াৰ পাছত মই দিম অকনমান এয়া গোলাপ জলো লাগিব আমাক 3-4 টোপাল মান এতিয়া মই গোলাপ জল দি ললো 3-4 টোপাল তাৰ পাছত ইয়াৰ লগতে মই গোলাপ জল কেইটোপালো মিক্স কৰি লৈছো এতিয়া মই এই তিনিবিধ বস্তু ভাল কৰি মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত এতিয়া আমাক লাগিব এটা ভিটামিন ই কেপসুল ভিটামিন ই কেপসুলটো সম্পূৰ্ণকৈ নালাগে মাত্ৰ 3 টোপাল ললে হৈ যাব কাৰণ এতিয়া গৰমৰ দিন যেহেতু সেই কাৰণে স্কিনখন সকলোৰে ড্ৰাই হৈ নাথাকে সেই কাৰণে 3 টোপাল ভিটামিন ই কেপসুলৰ অইলটো ললে হৈ যাব বাকিখিনি মই এনেকৈ থৈ দিছো পিছৰ দিনা ব্যৱহাৰ কৰিবলৈ হ'ব এতিয়া মই এয়া গোটেই কেইটা বস্তু আকৌ এবাৰ মিক্স কৰি লৈছো ভিটামিন ই কেপসুলৰ অইলটোৰ লগত ভালকৈ গোটেইখিনি বস্তু মিক্স কৰি ল'ব লাগিব এতিয়া এয়া মিক্স কৰি হৈ গল মিক্স কৰি হোৱাৰ পাছত এটো খুব ধুনীয়া এটা ক্ৰীম বনি গল নাইট ক্ৰীম আৰু এই নাইট ক্ৰীমটো লগোৱা প্ৰচেছটো কেনেকৈ লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাই আছো এতিয়া আপোনালোকে দেখা পালে যে নাৰিকল তেলেৰে কেনেকৈ গৰমৰ দিনত লগোৱা ক্ৰীম বনাব পাৰি এতিয়া মই আপোনালোকক বনাই দেখুৱালো এটো আৰু এটো কেনে ধৰণে লগাব লাগে সেইটো দেখুৱাই আছো এই ক্ৰীমটো মই এদিনৰ কাৰণেহে বনাইছো আপোনালোকেও এদিনৰ কাৰণে বনাব আৰু লগাব এই ক্ৰীমটো এতিয়া অলপ অলপকৈ মুখত লগাই ললো এতিয়া মই লগাই ললো মুখত লগাই লোৱাৰ পাছত 2 মিনিট মাসাজ কৰিম লগাই লোৱাৰ পাছত 2 মিনিট মাসাজ কৰিব 2 মিনিট মাসাজ কৰি কৰি এই ক্ৰীমটো লগালে স্কিনতে এই ক্ৰীমটো এবজৰ্ব হৈ যাব আৰু এনেকৈ যদি মাসাজ কৰি কৰি আপোনালোকে সদায় লগাই ৰাতি তেতিয়া হলে আপোনালোকৰ স্কিনখনৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব স্কিনখনৰ পৰা বলি ৰেখা দূৰ কৰিব পাৰিব কম বয়সতে আপোনালোকৰ স্কিনত বলি ৰেখা নাহিব 2 মিনিট মাসাজ কৰি কৰি মই ক্ৰীমটো লগাই ললো আৰু এনেকৈ মই ৰাতিটো শুই থাকিম ৰাতিপুৱা উঠি মুখখন ধুই দিম আপোনালোকেও সেইদৰে কৰিব ৰাতিপুৱা উঠি যেতিয়া আপোনালোকে মুখখন চাব মুখখন খুব ধুনীয়া গ্লো যেন দেখিব আজিৰ এই নাৰিকল তেলৰ ৰেমেডিটো ইমানেই আছিল যদি আপোনালোকে এই ৰেমেডিটো ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো